স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বিডিয়া জাজিকোণাত। আপোনালোকে জানে আজি বিশাল মিটিং আছে লাখপতি বাইদেউৰ, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাই আজি আমাৰ মহিলাসকল লাখপতি বাইদেউক 10,000 টকা কৰি চেক দিব। আৰু আপোনালোকে চাওক গাইজ, বহুত দূৰ দূৰণিৰ পৰা মহিলাসকল আহিছে আৰু ধুনীয়া সুন্দৰ পৰিৱেশত বহি আছে। আপোনালোকে চাওক গাইজ, ভালদৰে চাওক, এই লাখপতি বাইদেউসকল বহু সুন্দৰ পৰিৱেশত বহি আছে। আপোনালোকে ভালদৰে চাওক গাইজ, আজি 10,000 টকা চেক আমাৰ অসমৰ মুখ্যমন্ত্ৰী মামাই বিতৰণ কৰিব। চাওক গাইজ, আপোনালোকে ধুনীয়া কৰি চাওক গাইজ, লাখপতি বাইদেউহঁতৰ আজি মুখত আজি ধুনীয়া কৰি হাঁহি বিৰিঙা দেখা গৈছে। চাওক গাইজ, চাওক গাইজ, আপোনালোকে আজি ভালদৰে চাওক, আজি সকলো আত্মসহায়ক মহিলাসকল আহিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাৰ মিটিঙলৈ। আজি 10,000 টকাৰ চেক দিব। আজি সকলো আহিছে। অঁ বাইদেউ, আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ? ক'ৰ পৰা বাইদেউ? এফালে বাইদেউ, আপোনালোক ক'ৰ পৰা আছে বাইদেউ? জয়গুৰুৰ পৰা আছে বাইদেউ। আপোনালোক ক'ৰ পৰা আছে বাইদেউ? বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? আমি চাংচাৰিৰ পৰা আহিছোঁ। চাংচাৰিৰ পৰা আহিছে। চাওক গাইজ, এনেকৈ আহি আছে, হিলডল ভাঙি আহি আছে আমাৰ মৰমৰ বাইদেউসকল। বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? মালিবাৰী। ইফালে বাইদেউ আপোনালোক ক'ৰ পৰা আছে? চাওক গাইজ, আজি বাইদেউহঁতৰ পুৰা ফূৰ্তি, আজি 10,000 টকা চেক পাব। আজি পুৰা ফূৰ্তি, আজি 10,000 টকা চেক লয় কথা। বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? বেজাৰৰ পৰা আছে। চাওক গাইজ, এফালে বাইদেউ ফূৰ্তিতে টাটা দি আছে বাইদেউ। বাইদেউ আজি আপোনালোকৰ কেনেকুৱা লাগছে বাইদেউ? চাওক গাইজ, এফালে চাওক, এফালে হাই দিছি, দেখাই পোৱা নাই। ধুনীয়া কৰি বাই 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 বাই। বাই বাই। বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? টিটকুচিৰ পৰা আছে। আচ্ছা, যাওক বাইদেউ যাওক। বিহু ভালে ভালে গ'ল নে বাইদেউ? বাইদেউ আজি আপোনালোকে 10,000 টকা চেক পাব। আজি কেনেকুৱা লাগছে বাইদেউ? বঢ়িয়া লাগছে নে বাইদেউ? চাওক গাইজ, আজি সকলো আছে, ভাল লাগছে বাইদেউ। চাওক গাইজ, আজি পুৰা মহিলাসকলে হিলডল ভাঙি আছে, 10,000 টকা চেক পাব আজি। আত্মসহায়কৰ বাইদেউহাত আছে। বাইদেউ কেনেকুৱা লাগছে আজি? ভাল লাগছে। বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? বিডিয়াৰ পৰা আছে। ইফালে ক'ৰ পৰা আছে বাইদেউ? বাইহাটা চালি পৰা আছে। এফালে আপোনালোক ক'ৰ পৰা আছে বাইদেউ? ননৰা। আহি আছে। কেনেকুৱা লাগছে বাইদেউ আপোনালোকৰ আহি? বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? বিডিয়াৰ পৰা আছে। আজি কেনেকুৱা লাগছে? ভাল লাগে। বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? বাইহাটা চাৰিআলি। আজি কেনেকুৱা লাগছে বাইদেউ? টিটকুচি পঞ্চায়তৰ পৰা আছে বাইদেউ। বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? বেজাৰা নেকি? আজি কেনেকুৱা লাগছে বাইদেউ? ভাল লাগছে নে বাইদেউ? আজি সকলোৰে মন ভাল লাগছে। 10,000 টকা চেক পাব আজি ন বাইদেউ? এফালে বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? নৰ্থ গুৱাহাটীৰ পৰা আছে। চাওক গাইজ, ৰ'দে ৰ'দে আছে আজি। বাইদেউ আপোনালোক ক'ৰ পৰা আছে? বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলিৰে নেকি গোটা সোপা? এফালে বাইদেউ আপোনালোক ক'ৰ পৰা আছে? শিক্ষা আহি আছে। বাইদেউ আপুনি ক'ৰ পৰা আছে? বাইদেউ আজি আপোনালোকৰ কেনেকুৱা লাগছে? ভাল লাগছে নে বেয়া লাগছে? 10,000 টকা চেক পাব আজি আপোনালোকৰ কেনেকুৱা লাগছে? বহুত ভাল লাগছে ন? সকলোকে আছে বাইদেউহঁতে ভাল লাগে। এফালে বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? বাইদেউ মামাক চাব আছে। আপোনালোকে বেগুত কি বিহুৰ পিঠা লৈ আছে নেকি? কমলা টেঙা। বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ?
বেজাৰা শিমেলবাৰী লাখপতি বাইদেউ আমি অ লাখপতি বাইদেউ নেকি বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ আমি ৰাধাকুচি ৰাধাকুচিৰ পৰা আছে যাই থাকক বাইদেউ বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ চাংচাৰিৰ পৰা আছে বহুত ৰ'দ পৰিছে আজি আজি 10,000 টকা চেক দিব আজি আপোনালোকৰ কেনেকুৱা লাগছে বহুত ভাল লাগছে বহুত ভাল লাগছে চাগে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে আজি 10,000 টকা চেক পাব ভালো লাগিছে আজি বঢ়িয়া লাগছে আজি বঢ়িয়া লাগছে ভাল লাগছে বাইদেউ আমি ভোট দিম দে অ বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে আজি 10,000 টকা চেক পাব আনন্দ আজি চাগে সকলোৰে আজি আনন্দ তাতে বিহুৰ আনন্দ গোটাই আনন্দ বাইদেউ আজি 10,000 টকা চেক পাব আজি আপোনালোকৰ কেনেকুৱা লাগছে বাইদেউ ভাল লাগছে নে বাইদেউ ভাল লাগিছে বহুত ভাল লাগছে না বাইদেউ একদম অ বাইদেউ অকমান ৰৈ যাব আজি আপোনালোকে 10,000 টকা চেক পাব আজি কেনেকুৱা লাগছে মনটো ভাল লাগি আছে না এফালে এতিয়া আপোনাৰ কেনেকুৱা লাগছে 10,000 টকা চেক পাব মনটো ফূৰ্তি লাগছে ন সকলো কৈ আছে মনটো ফূৰ্তি লাগছে দে আপোনালোকৰ কেনেকুৱা লাগছে ভাল লাগছে না আজি 10,000 টকা চেক পাব যাওক আপোনালোক যাওক বাইদেউ এবাৰ এফালে সুধি লওঁ ৰ'দে বতাহে আহি আছে বাইদেউহঁতে বহুত ভাগৰুৱা হৈ আছে বাইদেউ আজি আপোনালোকে 10,000 টকা চেক পাব কেনেকুৱা লাগছে ভাল লাগছে না বেয়া লাগছে চাওক গাইজ আজি সকলো 10,000 টকা চেক পাব আজি আজি কেনেকুৱা লাগছে বাইদেউ আজি ভাল লাগছে না 10,000 টকা চেক পাব বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে 10,000 টকা চেক পাব গাইজ ফাইনেলি মোৰ লগত বাইদেউহঁত আছে বাইদেউ আপোনালোকৰ গোটটোৰ নাম কি লখিমী আত্মা সহগত বিধেয়ক পৰা আছে বাইদেউ আজি আপোনালোকে 10,000 টকা কৰি পাব এফালে বাইদেউ এফালে আহক আজি কেনেকুৱা লাগছে ভাল লাগছে নে আপোনালোকৰ কেনেকুৱা লাগছে এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে নাচো নাচো লাগিছে এবাৰ আপোনালোকে কোনখন চৰকাৰ হোৱাটো বিচাৰা চাওক গাইজ যোনখন চৰকাৰে সহায় কৰিব বাইদেউহঁতে সেইখন চৰকাৰে বিচাৰিছে ঠিক আছে বাইদেউ ধন্যবাদ ভাল লাগিল
মোৰ লগত বাইদেউত আছে আমাৰ মানে বিধিয়া লাজিখনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাৰ মিটিঙত আছে লগতে বাইদেউতে আজি 10,000 টকা পাব আজি কিমান ফূৰ্তি লাগছে আপোনাৰ লগত বহুত ফূৰ্তি লাগছে না বাইদেউ পুৰা ফূৰ্তি লাগছে আৰু আপোনালোকে মোক কিবা এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাজত আহি উপস্থিত হৈছেহি যে জনতাৰ আশা আৰু উন্নয়নৰ লক্ষ্য একেলগে আগবঢ়াই নিবলৈ সক্ষম আৰু এক দায়িত্বশীল নেতৃত্বৰ অধিকাৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে মঞ্চত উপস্থিত হৈছেহি আশা আৰু উন্নয়নৰ লক্ষ্য একেলগে আগবঢ়াই নিবলৈ সক্ষম এক দায়িত্বশীল নেতৃত্বৰ অধিকাৰী নয়ন বৰা মহোদয়, চন্দ্ৰ ডেকা মহোদয় আৰু দুদুল কাকুতি মহোদয়। মুখ্যমন্ত্ৰী আমাৰ সকলোৰে মৰমৰ সকলোৰে সন্মানৰ জনপ্ৰিয় শক্তিশালী আৰু নেতৃত্বৰ প্ৰতীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অভিভাৱক মন্ত্ৰী সন্মানীয় আমাৰ দাদাস্বৰূপ জ্যেষ্ঠ ভাতৃ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া কামৰূপ জিলাৰ আয়ুক্ত
মাননীয় দেৱপ্ৰসাদ হোৱা নাই, ভালকৈ হোৱা নাই, কমলপুৰৰ আৱাজ হোৱা নাই এতিয়া। কমলপুৰৰ আৱাজ, কমল মানে কি? পদুম, হয়নে নহয়? গতিকে কমলপুৰৰ আৱাজ মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো আজি দেখাই পাইছে, কিন্তু আৱাজটো শুনিব পাব লাগে। সকলোৱে মুষ্টিবদ্ধ কৰি একেলগে ক'ব, ভাৰত মাতা কি, এইটোৱে ভাৰত মাতা কি, বন্দে বন্দে নৰেন্দ্ৰ মোদীজী, নৰেন্দ্ৰ মোদীজী, আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, জিন্দাবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দিগন্ত চবৰে ভাল। ৰাতিপুৱা কেইটা বজাত আহিছে? কেইটাত? 10টা। কেইটাত? 9টা। ঠিক আছে। 8টা বজাত অহাৰ কোনোবা আছে নেকি? 8টা বজাত অহাখিনি হাত দাঙকচোন। বাপৰে, 9টাত অহা আৰু 10টাত অহা, 8টাত আহিলে, 9টাত আহিলে আৰু 10টাত আহিলে। 11টাত অহা কোনো আছে নেকি? 11টাত অহা নাই। এতিয়া হাত আগত চৰকাৰ কাটিবনি অহা নাছিল ৰাতি। বাপৰে, কালি ৰাতিৰ পৰা ঘৰত আলোচনা হৈ আছে আৰু ৰাতি পুৱাব লাগে, আহিব লাগে। আপোনালোক আহোঁতে ঘৰত চাহ তাহ বনাই থৈ আহিছে নে নাই? ভাবি নাই বনোৱা চাহ বনাই। মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ এই সভাত আমাৰ মাজত উপস্থিত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, সাংসদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি, আপোনালোকৰ মৰমৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, 32,804 গৰাকী মহিলা এই আঁচনিৰ পৰা আজি উপকৃত হ'ব। আজি আমাৰ এইখন 73 নম্বৰ সভা আৰু গোটেই অসমত এতিয়ালৈকে 84টা বিধানসভা সমষ্টিত আমাৰ উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হৈ গ'ল। আজি আমাৰ কমলপুৰত এই সভাখনত ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা তাক দেখি সঁচাকৈ মোৰো মনটো ভাল লাগিছে যে এই আঁচনিটো আমাৰ মহিলা সমাজে ভাল পাইছে, আদৰণি জনাইছে। আজি আপোনালোকে এই সভাখনলৈ চাওক, পুৰা আঁচনিৰ হিতাধিকাৰী কেৱল মাত্ৰ মহিলা। ইয়াতে পুৰুষ কাৰো নাম নাই, অকল মহিলাৰ নাম। কিমান মহিলা? 32,000 মহিলা। আজি যদি মই চাব যাওঁ, বিদিয়া, দাদিকনা, বেজেৰা, বাইহাটা চাৰিআলি, আজি ক'তো মহিলা ঘৰত নাই। গোটেই মহিলা আজি সভাতে আহি উপস্থিত আছে, ফূৰ্তিত থাকে। তাৰ মানে আমাৰ আঁচনিখন যে সফল হৈছে
সেই কথাটো প্ৰমাণ হৈছে। যোৱা কেইদিনমান আগতে মই চাংচাৰী ফিল্ডত আহিছিলোঁ। মোক আমাৰ দুগৰাকী আইমাতৃয়ে সুধিলে যে আমাৰ দেখোন ইয়াত টকাকেইটা বিতৰণ হোৱা নাই। মই বোলো 2-এদিনতে হ'ব, অলপমান ধৈৰ্য ধৰক। য'তে যাওক মহিলাসকলে বেলেগ আঁচনিৰ খবৰ লগ নলয়, 10,000 টকাটোৰ খবৰ ল'বই। তাৰমানে যোৱা 3 মাহত এই আঁচনিখন লৈ আমাৰ অসমত মহিলাসকলৰ মাজত এটা জাগৰণৰ সৃষ্টি হৈছে। তাৰমানে আপোনালোকে বুজি পাওক, যদি মহিলাসকলে